Welcome everyone. Mind Map Education চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আগন্তুক অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাসমূহৰ কাৰণে উপযোগী হোৱাকৈ জেনেৰেল মেথছ অৰ্থাৎ সাধাৰণ গণিতৰ এটা সেশন আৰম্ভ কৰিব ওলাইছোঁ আৰু আজি আমাৰ আলোচনাৰ টপিকখিনি হৈছে সিম্পলিফিকেশন অৰ্থাৎ সৰলীকৰণ প্ৰবলেমছ অন এজেছ অৰ্থাৎ বয়সৰ সম্পৰ্কে যিখিনি প্ৰশ্ন আহে তাৰ সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম দ্বিতীয়তে আমাৰ আছে প্ৰবলেমছ অন নাম্বাৰছ অৰ্থাৎ নাম্বাৰৰ ওপৰত যিখিনি কুৱেশ্যন আহে আৰু প্ৰবলেমছ অন ট্ৰেইনৰ ওপৰতো কেতিয়াবা প্ৰশ্ন উত্তৰ অহা দেখা পোৱা যায় গতিকে এই চাৰিটা টপিকৰ পৰা আজি আমি 11টাকৈ MCQ আলোচনা কৰিবলৈ চেষ্টা কৰিম আমাৰ যে প্ৰথম প্ৰশ্নটো হৈছে সিম্পলিফিকেশনৰ এটা প্ৰশ্ন সিম্পলিফাই -2 টু দি পাৱাৰ 3 মাল্টিপ্লাই -10 স্কুৱেৰ ইয়াত আমি কি ৰুল এপ্লাই কৰিম ইয়াত একোৱে ৰুল এপ্লাই কৰিবলগীয়া নাই ইয়াত আমি সিম্পলি মাল্টিপ্লাই কৰিব লাগে -2 টো কিউব হৈ আছে এটা কথা মনত ৰাখিব মাইনাছ চিনটোৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে যদি মাইনাছ চিনটোৰ ওপৰত যদি স্কোৱাৰ থাকে অথবা 4 থাকে যদি 6 থাকে তেতিয়া মাইনাছ চিনটো প্লাছ হৈ যাব তেতিয়া মাইনাছ চিনটো কি হৈ যাব প্লাছ হৈ যাব কিন্তু মাইনাছ চিনটোৰ ওপৰত যদি অড নাম্বাৰ থাকে অৰ্থাৎ অযুগ্ম সংখ্যা থাকে যদি 3 থাকে যদি 5 থাকে যদি মাইনাছ চিনটোৰ ওপৰত 7 থাকে তেতিয়া কিন্তু মাইনাছ চিনটো মাইনাছ চিন হৈ থাকিব এতিয়া ইয়াৰে মাইনাছ চিনডালৰ ওপৰত কি আছে 3 আছে 3টো এটা অযুগ্ম সংখ্যা গতিকে অযুগ্ম সংখ্যা থাকিলে মাইনাছ চিনটো মাইনাছ চিনে হৈ থাকিব হ'লনে এটা 2 টো কিউব কৰিলে কিমান পাম 2 যদি 3বাৰ মাল্টিপ্লাই কৰোঁ আমি কিমান পাম আমি জানো 2 টো যদি 3বাৰ মাল্টিপ্লাই কৰোঁ আমি কিমান পাম 8 পাম গতিকে -8 হ'ব ইনটু ইয়াত মাইনাছ চিনডালৰ ওপৰত পাৱাৰ কিমান আছে ইয়াত পাৱাৰটো আছে কিন্তু যুগ্ম সংখ্যা 2 আছে গতিকে যুগ্ম সংখ্যা যদি থাকে মাইনাছ চিনটো প্লাছ হৈ যাব বুলি মই কৈছোঁ গতিকে এইটো প্লাছ হৈ যাব আৰু 10 টো স্কোৱাৰ কৰিলে আমি কিমান পাম আমি 100 পাম গতিকে -8 ইনটু 100 কৰিলে আমি কিমান পাম -800 পাম গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ গতিকে ইয়াত মনত ৰাখিবলগীয়া একো বিশেষ ফৰ্মুলা নাই এটাই বস্তু মনত ৰাখিব মাইনাছ চিনৰ ওপৰত যদি পাৱাৰটো যদি অযুগ্ম সংখ্যা হৈ থাকে তেতিয়া সেইটো মাইনাছ চিন হৈ থাকিব আৰু মাইনাছ চিনৰ ওপৰত যদি পাৱাৰটো যদি যুগ্ম সংখ্যা হৈ থাকে তেন্তে সেই মাইনাছ চিনটো প্লাছ চিনলৈ সলনি হৈ যাব যেনেকৈ -10 টু দি পাৱাৰ 2 টো আমি জাষ্ট প্লাছ চিন ইউজ কৰিছোঁ কিন্তু -2 কিউবটোত আমি মাইনাছ চিনে ইউজ কৰিছোঁ কাৰণ 3 টো অযুগ্ম সংখ্যা 2 টো যুগ্ম সংখ্যা Question number 2 if -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 then the value of m is অর্থাৎ মই তো আকৌ এবাৰ লিখি লৈছোঁ -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 বুলি কৈছে এতিয়া এই অংকটোত তিনিটাতে যদি বেছ আছে এই তলৰ কেইটাক কি বুলি কোৱা হয় এই তলৰ কেইটাক বেছ বুলি কোৱা হয় এইটোক বেছ বুলি কোৱা হয় এইটোক বেছ বুলি কোৱা হয় আৰু ওপৰৰ এই তিনিটাক পাৱাৰ বুলি কোৱা হয় ওপৰৰ কেইটাক কি বুলি কোৱা হয় পাৱাৰ বুলি কোৱা হয় যেতিয়া বেছটো একেই থাকিব তেতিয়া কেইটামান ফৰ্মুলা আমি মনত ৰাখিব লাগিব প্ৰথম ফৰ্মুলাটো হ'ল a to the power m into a to the power n হ'লে a to the power m plus n হ'ব তাৰ মানে বেছটো যদি একেই থাকে আৰু যদি ওপৰৰ পাৱাৰটো বেলেগ থাকে যদি সিহঁতৰ মাজত পূৰণ হৈ থাকে তেতিয়া আমি কি কৰিম সিম্পলি ওপৰৰ দুটা প্লাছ কৰি দিলেই হ'ব যিটো ইয়াত হৈ আছে ইয়াত দেখা পাইছেনে ইয়াত বেছটো একেই আছে পাৱাৰটো বেলেগ বেলেগ আছে গতিকে আমি কি কৰিম -3 টো এবাৰ লিখি ল'ম আৰু ওপৰৰ পাৱাৰ দুটা আমি কি কৰি দিম প্লাছ কৰি দিম m plus 1 হ'লে আৰু এইফালে আছে +5 আৰু এইফালে যেটো আছে সেইটো আমি তেনেকৈ লিখি -3 to the power 7 বুজি পাইছেনে এতিয়া চাওক ইয়াতো বেছ সেম আছে ইয়াতো বেছ সেম আছে যেতিয়া ইকুৱেল সাইনৰ দুইফালে সমান চিনৰ দুইফালে যদি বেছটো সমান থাকে তেন্তে আমি পাৱাৰ দুটাও সমান বুলি ধৰিব পাৰিম এতিয়া এইফালে পাৱাৰ কি আছে এইফালে পাৱাৰ আছে m plus 1 plus 5 আৰু এইফালে পাৱাৰ আছে 7 হ'লনে m plus 1 plus 5 মানে m plus 6 is equal to 7 গতিকে m is equal to কিমান হ'ব m is equal to 7 minus 6 is equal to 1 m ৰ ভ্যালু কিমান হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট এনসাৰ কিন্তু প্ৰশ্নটো যদি আমাক এইটো পূৰণ নিদি পেলাই যদি হৰণ দিয়া হয় তেতিয়া আমি কেনেকৈ কৰিলোহেঁতেন চাব যদি এই একেই অংকটোকে যদি আমাক পূৰণ চিন নিদি পেলাই যদি হৰণ চিন এই চিনডাল যদি হৰণ চিন কৰি দিয়াহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন এই চিনডাল যদি হৰণ চিন কৰাহেঁতেন আমি কি কৰিলোহেঁতেন এতিয়াও সেম এতিয়াও বেছ সেম আছে পাৱাৰ বেলেগ আছে তেতিয়া ফৰ্মুলাটো হৈ যাব a to the power m হৰণ a to the power যদি n হৈ থাকে তেতিয়া আমি a to the power m minus n কৰিম আৰু a to the power m পূৰণ a to the power n হৈ থাকিলে আমি a to the power m plus n কৰিম যেটো আমি আগৰ অংকটোত কৰিছিলোঁ ইয়াত যেটো হৰণ হৈ আছে হৰণ হৈ থকাৰ লগে লগে তেতিয়া কি হৈ যাব নিগেটিভ হৈ যাব -3 to the power m plus 1 minus 5 গম পাইছেনে এই পাৱাৰটোৰ পৰা এই পাৱাৰটো তেতিয়া আমি কি কৰিম মাইনাছ কৰিম যেনেকৈ এই পাৱাৰটোৰ পৰা এই পাৱাৰটো আমি কি কৰিছোঁ প্লাছ কৰিছোঁ এই পাৱাৰটোৰ পৰা এই পাৱাৰটো ইয়াত আমি কি কৰিছোঁ মাইনাছ কৰিছোঁ বুজি পাইছেনে গতিকে এই দুটা ফৰ্মুলা আপোনালোকে যদি মনত ৰাখে তেন্তে পাৱাৰ এণ্ড বেছৰ ওপৰত যিখিনি প্ৰশ্ন আহিব সেইখিনি ডেফিনেটলি আপোনালোকে সলভ কৰিব পাৰিব কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ দ্য ভেলু অফ 2 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ টু দি পাৱাৰ 0 মই আকৌ এবাৰ লিখি লৈছোঁ 2 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ
প্লাছ 4 স্কোৱাৰ টু দি পাৱাৰ 0 ইয়াৰ ভেলুটো কিমান হ'ব বুলি কৈছে এতিয়া ইয়াত আমি কৰিবলগীয়া একোৱেই নাই আপোনালোকে এটাই কথা মনত ৰাখিব এনিথিং টু দি পাৱাৰ 0 যিকোনো এটা নাম্বাৰৰ ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়া আমি তাৰ ভেলুটো সদায় আমি 1 পাম এতিয়া এইখিনি আমি প্লাছ কৰিলে কি পাম আমি সেইটো জানিব নালাগে যিয়ে নাপাওঁ লাগিলে কাৰণ তাৰ ওপৰত এজ এ হ'ল সৰ্বমুঠ পাৱাৰটো কিমান দিয়া আছে টোটেল পাৱাৰটো 0 দিয়া আছে আৰু যেতিয়া কিবা এটা বস্তুৰ ওপৰত পাৱাৰটো 0 হৈ থাকে তাৰ এনচাৰটো সদায় কিমান হয় তাৰ এনচাৰটো সদায় 1 হয় গতিকে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ Question number 4. The sum of ages of 5 children born at the intervals of 3 years each is 50 years. What is the age of the youngest child? অৰ্থাৎ 5জন ল'ৰাৰ কথা কৈছে 5টা চিলড্ৰেন জন্ম হৈছিল 3 বছৰৰ ব্যৱধানত মানে আজি যদি এটা সন্তান জন্ম হ'ল আজিৰ পৰা 3 বছৰ পিছত দ্বিতীয়টো সন্তান জন্ম হ'ব তাৰ 3 বছৰ পিছত তৃতীয়টো সন্তান জন্ম তাৰ 3 বছৰ পিছত চতুৰ্থটোৰ তাৰ 3 বছৰ পিছত পঞ্চমটো সন্তান জন্ম হ'ব হ'লনে এতিয়া এই 5টা চিলড্ৰেনৰ 5টা শিশুৰ বয়সৰ যেটো সাম কৰিম মানে প্লাস কৰি পেলাই আমি কিমান পাম বুলি কৈছে 50 বছৰ পাম বুলি কৈছে এতিয়া আমাক সুধিছে একেবাৰে সৰু লৰাটোৰ বয়স কিমান হ'ব বুলি কৈছে একেবাৰে সৰু লৰা কোনটো হ'ব যেটো একে লাষ্টত জন্ম হৈছে হলনে তাৰ বয়স হ'ব এটা ধৰি লওক একেবাৰে লাষ্টত জন্ম হোৱা শিশুটোৰ যদি বয়স x বছৰ হয় তেনে তাৰ 3 বছৰ আগত জন্ম হোৱা শিশুটোৰ বয়স কিমান হ'ব x + 3 হ'ব তাৰ 3 বছৰ আগত জন্ম হোৱা শিশুটোৰ বয়স কিমান হ'ব x + 6 হ'ব তাৰ 3 বছৰ আগত জন্ম হোৱা শিশুটোৰ বয়স কিমান হ'ব x + 9 হ'ব আৰু তাতকৈ 3 বছৰ আগত জন্ম হোৱা শিশুটোৰ বয়স হ'ব x + 12 আৰু আমাক কোৱেশ্চনটোত কৈছে এই গোটেইখিনিৰে যদি বয়সটো যদি আমি প্লাস কৰি দিওঁ তেন্তে আমি কিমান পাম বুলি কৈছে তেন্তে আমি 50 বছৰ পাম বুলি কৈছে এইটো কৈছে নে যে 50 বছৰ পাম হলে গতিকে ইকুৱেল টু 50 হ'ব হয়নে তাৰ মানে ইয়াত x কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা x আছে গতিকে 5x হৈ যাব প্লাস 12 + 9 কৰিলে আমি কিমান পাম 21 পাম হয়নে 21 ৰ লগত যদি 6 প্লাস কৰা আমি কিমান পাম 27 পাম 27 ৰ লগত যদি 3 প্লাস কৰা আমি কিমান পাম 30 পাম 5x + 30 50 5x = 50 - 30 = 20 পাম 5x = যদি 20 হয় তেন্তে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 20 / 5 = 4 মানে একেবাৰে সৰু শিশুটোৰ বয়স কিমান একেবাৰে সৰু শিশুটোৰ বয়স আছিল 4 বছৰ হলনে কেনেকৈ কৰিছে বুজি পাইছে এনেকুৱা প্ৰশ্ন এজৰ ওপৰত বয়সৰ ওপৰত প্ৰশ্ন প্ৰত্যেক বছৰে 2-3টা অহা দেখা পোৱা যায় Question number 5 What is John's present age if after 10 years his age will be 5 times his age 5 years back অৰ্থাৎ আমাক সুধিছে যে জন নামৰ মানুহজনৰ বৰ্তমান বয়স আমাক উলিয়াব কৈছে যদিহে 10 বছৰ পাছত তেওঁৰ বয়স কিমান হ'বগে 5 বছৰ আগত তেওঁ যিমান বয়স আছিল তাৰ 5 গুণ হ'ব বুলি কৈছে এটা কোৱেশ্চনটো বুজিবলৈ দিগদাৰ হ'ব পাৰে গতিকে প্ৰথমতে আমি লিখি লওঁ কি লিখিলাম ধৰি লওক জনৰ প্ৰেজেন্ট এজ কিমান বুলি ধৰক জনৰ বৰ্তমান বয়স x বছৰ বুলি ধৰক হলনে 10 years after 10 বছৰ পাছত জনৰ এজ কিমান হ'ব 10 years after 10 বছৰ পাছত জনৰ বয়স হ'ব x + 10 হয়নে আৰু 5 বছৰ আগত 5 years back জনৰ বয়স কিমান আছিল 5 বছৰ আগত জনৰ বয়স কিমান আছিল 5 years back জনৰ বয়স আছিল x - 5 আজি বয়সৰ পৰা 5 টো মাইনাস কৰি দিব লাগিব হলনে এতিয়া কোৱেশ্চনত কি কৈছে 10 বছৰ পাছত তেওঁৰ কিমান বয়স হ'ব বুলি কৈছে x + 10 হ'ব আৰু হেতু 5 বছৰ আগত যেটো বয়স আছিল তাৰ 5 গুণ হ'ব বুলি কৈছে 5 বছৰ আগত বয়স আছিল x - 5 তাৰ 5 গুণ হ'ব মানে তাৰ লগত আমি 5 মাল্টিপ্লাই কৰি দিলে হ'ল হয়নে তেন্তে ইকুৱেশ্যনটো কি হৈ যাব x + 10 = 5x - 5 5 গুণ 25 হৈ যাব হয়নে তেতিয়া কি হৈ যাব x + গুটেখিনি যদি মই ইফালে লৈ x টো মই ইফালে লৈ যাম আৰু এই 25 টো মই ইফালে লৈ আনিম হ'লনে x টো ইফালে লৈ গলে কি হৈ যাব এফালে আছে 5x x টো হিপালে গলে মাইনাস হৈ যাব আৰু এফালে -25 আছে এফালে আহিলে প্লাস হৈ যাব গতিকে 10 + 25 হয়নে এফালে থাকিব 35 এফালে 5x বা x গলে কিমান থাকিব 4x থাকিব গতিকে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 35/4 35 ক 4 এ ডিভাইড কৰিলে আমি কিমান পাম 4 8 গুণ 32 3 থাকিব 7 হ'ব 5 হ'ব 8.75 অপচন সি উইল বি দা কারেক্ট আনসার বুজি পাইছেনে জনৰ বৰ্তমান বয়স উলিয়াব কৈছে তাৰ কাৰণে আমাক দুটা সিচুৱেশ্যন দি দিছে যে 10 বছৰ পাছত তাৰ যিমান বয়স হ'ব সেই বয়সটো 5 বছৰ আগতে যিমান বয়স আছিল তাৰ 5 গুণ হ'ব বুলি কৈছে হলনে তাৰ কাৰণে আমি প্ৰথমতে কি কৰিলো তাৰ কাৰণে আমি বৰ্তমান প্ৰেজেন্ট এজটো ধৰি ললো প্ৰথমতে কিমান বুলি ধৰিলো x বুলি ধৰিলো তেন্তে x যদি বৰ্তমানৰ বয়স হয় 10 বছৰ পাছত কিমান হ'ব x + 10 হ'ব 5 বছৰ আগতে কিমান আছিল x - 5 আছিল হয়নে আগতে বুলি যদি কয় বেক 5 বছৰ আগতে বুলি ক'লে আমি বৰ্তমান বয়সৰ পৰা মাইনাস কৰিম 10 ইয়াৰ্স after মানে আজিৰ পৰা পাছত বুলি ক'লে আমি 10 বছৰ প্লাস কৰিম হয়নে Question number 6 10 years ago A was half of B in age if the ratio of their present ages is 3:4 what will be the total of their present ages কি কৈছে 10 বছৰ আগতে A
বিতকৈ বয়সত আধা গুণ আছিল বুলি কৈছে হ'লনে তেন্তে আমি কি লিখি ল'ম যে 10 years ago আমাক কি বুলি কৈছে 10 years ago a বিতকৈ আধা আছিল বুলি কৈছে তেন্তে a যদি x হয় 10 বছৰ আগতে b কিমান হ'ব b twice x হ'ব কাৰণ a টো বিতকৈ আধা বুলি কৈছে a was half of b বুলি কৈছে গতিকে a x হ'লে b twice x হ'ব হয়নে নেক্সট কৈছে if the ratio of their present ages is 3:4 যে বৰ্তমান তেওঁলোকৰ বয়সৰ ৰেচিঅ'টো হৈছে 3:4 বুলি কৈছে এতিয়া আমাক সুধিছে সিহঁতৰ বৰ্তমান বয়সখিনিৰ কিমান হ'ব বুলি কৈছে টোটেল বয়স কিমান হ'ব বুলি কৈছে যোগ কৰাৰ পাছত হ'লনে এতিয়া চাওক 10 বছৰ আগত যদি a ৰ বয়স x হয় আৰু b ৰ বয়স twice x হয় তেন্তে আজিৰ তাৰিখত সিহঁতৰ বয়স কিমান হ'ব 10 বছৰ আগতেই a ৰ বয়স কিমান আছিল x আছিল তেন্তে আজিৰ তাৰিখত তাৰ বয়স x + 10 হ'ব 10 বছৰ আগতে b বয়স twice x আছিল তেন্তে আজিৰ তাৰিখত তাৰ বয়স twice x + 10 হ'ব হ'লনে এই দুটা হ'ল সিহঁতৰ বৰ্তমানৰ এজ এতিয়া আমাক কুৱেশ্যনত কি কৈছে যে সিহঁতৰ বৰ্তমানৰ এজ বৰ্তমানৰ বয়সৰ ৰেচিঅ'টো 3:4 বুলি কৈছে তাৰ মানে ইহঁত দুটাৰ ৰেচিঅ' কৰিলে আমি 3:4 পাম x + 10 ডিভাইডেড বাই twice x + 10 কৰিলে আমি কিমান পাম বুলি কৈছে 3:4 পাম বুলি কৈছে গতিকে মই এইখিনি মহাৰি লৈছোঁ এবাৰ 3:4 পাম বুলি কৈছে হয়নে তেন্তে আমি এইটো কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন মানে এই গোটেই টাৰ্মটোৰ লগত 4ক মাল্টিপ্লাই কৰিম এই গোটেই টাৰ্মটোৰ লগত 3ক মাল্টিপ্লাই কৰিম হ'লে তেতিয়া আমি কি পাম 4x + 40 = 6x + 3 × 30 পাম হয়নে এই 4xটো এইফালে লৈ যাম এই 30টো এইফালে লৈ আনিম তেতিয়া 4xটো সিফালে গ'লে কি হৈ যাব 6x - 4x হৈ যাব প্লাছটো ইকুৱেল চাইনৰ সিফালে গ'লে মাইনাছ হৈ যায় হয়নে আৰু এইটো 30টো সিফালে প্লাছ হৈ আছিল এইফালে অহাৰ লগে লগে মাইনাছ হৈ যাব গতিকে 10 = twice x 10 ডিভাইডেড বাই 2 = x তাৰ মানে xৰ ভেলু আমি কিমান বুলি পালোঁ 5 বুলি পালোঁ 5 বছৰ হ'লনে তাৰ মানে কি যে 10 বছৰ আগতে a ৰ বয়স কিমান আছিল 5 আছিলে আৰু b বয়স কিমান আছিলে 2 × 5 আছিলে মানে 10 বছৰ আছিলে হ'লনে এইটো হ'ল 10 বছৰ আগৰ তেন্তে আজিৰ তাৰিখত কিমান হ'ব আজিৰ তাৰিখত a বয়স কিমান হ'ব তাৰ লগত আমি 10 প্লাছ কৰি দিলেই হ'ল আৰু ইয়াৰ লগত আমি 10 প্লাছ কৰি দিলেই হ'ল আজিৰ তাৰিখৰ বয়স উলিয়াবৰ কাৰণে ইয়াৰ 20 বছৰ হ'ব ইয়াৰ কিমান বছৰ হ'ব 15 বছৰ হ'ব তেনে টোটেল এজটো কিমান হ'ব 15 লগত 20 প্লাছ কৰিলে 35 পাম অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ বুজি পাইছে ডেফিনেটলি আমাক ইয়াত 10 বছৰ আগৰটো কৈ দিছে আৰু আমি প্ৰেজেণ্ট এজৰ ৰেচিঅ'টো কৈ দিছে গতিকে আমি প্ৰথমতে প্ৰেজেণ্ট এজটো উলিয়াই ল'লোঁ তাৰপাছত আমি সিহঁতক ছামেশ্যন কৰি দিলোঁ তেতিয়া আমি টোটেল এজটো 35 বছৰ বুলি পালোঁ Question number 7 the total age of a and b is 12 years more than the total age of b and c অৰ্থাৎ a আৰু b ৰ টোটেল যিটো বয়স হয় সেইটো b আৰু c ৰ টোটেল বয়সতকৈ 12 বছৰ বেছি বুলি কৈছে এতিয়া আমাক সুধিছে c a তকৈ কিমান বছৰ সৰু বুলি কৈছে c is how many years younger than a আমাক কি কৈছে a আৰু b ৰ টোটেল যিমান বয়স সেইটো b আৰু c ৰ টোটেল বয়সতকৈ কিমান বেছি বুলি কৈছে 12 বছৰ বেছি বুলি কৈছে মানে ইহঁত বেছি এতিয়া ইকুৱেল চাইন দিবৰ কাৰণে ধৰি লওক এইখন এখন দগাপালা বুলি ধৰি লওক এইখন এখন দগাপালা বুলি ধৰি লওক এই দগাপালাখনত এইফালে বেছি ওজন আছে হ'লনে এইফালে কম ওজন আছে তেনে দগাপালাখন সমান কৰিবৰ কাৰণে আমি কোনফালে ওজন আৰু বঢ়াব লাগিব আমি এইফালে ওজন বঢ়াব লাগিব হয়নে মানে যোনফালে কম থাকে সেইফালে আমি বঢ়াব লাগিব ইয়াত a আৰু a + b বয়সটো b + c বয়সতকৈ 12 বছৰ বেছি বুলি কৈছে তেনে 12টো আমি কোনফালে প্লাছ কৰিম যোনফালে কম হৈ আছে সেইফালে প্লাছ কৰিম b আৰু c বয়সটো প্লাছ কৰিলে কম হ'ব গতিকে সেইফালে আমি প্লাছ কৰিছোঁ হয়নে তেতিয়া আমি কি পাম a + b = b + c + 12 এইফালেও b আছে এইফালেও b আছে কাট যাব তেতিয়া কি হ'ব a = c + 12 মানে a বয়সৰ সমান হ'বৰ কাৰণে c বয়সৰ লগত আমি 12 বছৰ যোগ কৰিব লগা হৈছে মানে c a তকৈ কিমান বছৰ সৰু c a তকৈ 12 বছৰ সৰু 12 বছৰ সৰু কাৰণে তাৰ লগত আমি 12 প্লাছ কৰিব লগা হৈছে Question number 8 If 1/3 of 1/4 of a number is 15, then 3/10 of the number is অৰ্থাৎ এটা নাম্বাৰৰ কথা কৈছে যাৰ এভাগৰ 4 এইটো মই আপোনাক কৰি দেখালে আপোনালোকে বুজি পাব ধৰক চাওক আমি এটা নাম্বাৰ এটা ধৰি লওঁ x বুলি এটা নাম্বাৰ ধৰি লওক হ'লনে সেই নাম্বাৰটোৰ প্ৰথমতে আমি 1/4 ল'ম বুলি কৈছে মানে কিমান 1/4 of x তাৰপাছত আমি কি ল'ম সেই গোটেই নাম্বাৰটো 1/3 ল'ম বুলি কৈছে মানে এই নাম্বাৰটোৰ আকৌ 1/3 ল'ম বুলি কৈছে তেতিয়া আমি কিমান পাম বুলি কৈছে তেতিয়া আমি 15 পাম বুলি কৈছে হয়নে তাৰ মানে কিমান হ'ব ওপৰত x থাকিব তলত 3 × 4 = 12 = 15 হৈ যাব x = 12টো এইফালে কি হৈ আছে হৰণ হৈ আছে এইফালে যোৱাৰ লগে লগে কি পূৰণ হৈ যাব সো 15 পূৰণ 12 কৰিলে আমি কিমান পাম 180 পাম xৰ ভেলুটো আমি কিমান পালোঁ নাম্বাৰটো 180 বুলি পালোঁ এতিয়া আমাক সুধিছে 3/10 of the number এই 180 নম্বৰটোৰ 8 / 3 গুণ হ'লে কিমান হ'ব বুলি কৈছে কাৰণ 10 / 3 গুণ হ'লে কি হ'ব 3/10 of 180 কৰিলে কিমান হ'ব 18 3 গুণ কিমান হ'ব 54 হ'ব অপশ্যন
ডি উইল বি দ্য কাৰেক্ট এনচাৰ। আৰু আশা কৰোঁ আপোনালোকে বুজি পাইছে। আমাক এটা নাম্বাৰ ল'ব কৈছিলে, তাৰ প্ৰথমতে 1/4 ল'ব কৈছিলে, 4 ভাগৰ এভাগ ল'ব কৈছিলে, আমি ল'লোঁ। তাৰপাছত তাৰ 1/3 ল'ব কৈছিলে, 3 ভাগৰ এভাগ ল'ব কৈছিলে, ল'লোঁ। যেতিয়া নাম্বাৰটো 15 বুলি কৈছিলে, গতিকে প্ৰথমতে আমি নাম্বাৰটো এক্স নাম্বাৰটোনো কিমান হয় সেইটো উলিয়াই ল'লোঁ। তাৰপাছত সেই নাম্বাৰটো 3/10 অৰ্থাৎ 10 ভাগৰ 3 অংশ উলিয়াব কৈছিলে, সেইটো আমি উলিয়াই দিলোঁ। Question number 9. The difference between a number and its 3/5 is 50. What is the number? অৰ্থাৎ এটা নাম্বাৰ আৰু তাৰ 5 ভাগৰ 3 অংশৰ মাজৰ পাৰ্থক্যটো 50 বুলি কৈছে। এটা আমাক নাম্বাৰটো সুধিছে। ধৰি লওক নম্বৰটো এক্স বুলি ধৰি লওক, হ'লনে? তাৰ 3/5 অৰ্থাৎ 5 ভাগৰ 3 অংশ কিমান হ'ব? 3/5x, হয়নে? সিহঁতৰ মাজত পাৰ্থক্য ডিফাৰেঞ্চ বুলি কৈছে। পাৰ্থক্য বুলি কোৱাৰ কাৰণে আমি মাইনাছ চিনটো ইউজ কৰিছোঁ। কিমান হ'ব বুলি কৈছে? 50 হ'ব বুলি কৈছে, হয়নে? এতিয়া ইহঁতৰ লসাগু লগ, এক্সৰ তলত 1 আছে, ইয়াত 5 আছে, 5 আৰু একৰ লসাগু 5 হ'ব, হয়নে? একেৰে 5ক কেইবাৰ যাব? 5 বাৰ যাব, গতিকে 5ৰ লগত x মাল্টিপ্লাই কৰিম 5x মাইনাছ 5ৰে 5ক এবাৰ যাব 3x হ'ব, ইজুকেল টু 50 হ'ব। বুজি পাইছে? 5x বা 3x গ'লে টুৱাইছ x ডিভাইডেড বাই 5 ইজুকেল টু 50 হ'ব। 5টো এইফালে কি হৈ আছে? ডিভাইড হৈ আছে, সিফালে গ'লে কি হৈ যাব? মাল্টিপ্লাই হৈ যাব, গতিকে টুৱাইছ x ইজুকেল টু 50 × 5, তাৰ মানে 250 হ'ব। তেন্তে এক্সৰ ভেলু কিমান হ'ব? 2টো এইফালে মাল্টিপ্লাই হৈ আছে, সিফালে গ'লে ডিভাইড হৈ যাব, 250 ডিভাইডেড বাই 2 হৈ যাব 125 হ'ব। গতিকে হোৱাট ইজ দ্য নাম্বাৰ? নাম্বাৰটো হ'ব 125, অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। Question number 10. এইটো এটা ট্ৰেইনৰ প্ৰব্লেম হয়। এ ট্ৰেইন ৰানিং এট দ্য স্পীড অফ 60 km/h ক্ৰছেছ এ পুল ইন 9 ছেকেণ্ড। হোৱাট ইজ দ্য লেংথ অফ দ্য ট্ৰেইন? অৰ্থাৎ এখন ট্ৰেইন 60 km/ঘণ্টা স্পীডত গৈ আছিলে আৰু এটা পোল অৰ্থাৎ এখন দলং 9 ছেকেণ্ডত ক্ৰছ কৰে বুলি কৈছে। এতিয়া কথাটো হ'ল ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান বুলি কৈছে। একেবাৰে সহজ, আমাক কি কৈছে? ট্ৰেইনখনৰ স্পীড দিছে, কিমান বুলি কৈছে? ট্ৰেইনখনৰ স্পীড আমাক 60 km/h বুলি কৈছে। আৰু ট্ৰেইনখনে পোলটো কিমান টাইমত ক্ৰছ কৰে? টাইম ইজুকেল টু আমাক 9 ছেকেণ্ড বুলি দিছে। যিহেতু ইয়াত সময়টো ঘণ্টাত দিয়া আছে, ইয়াত সময়টো ছেকেণ্ডত দিয়া আছে, গতিকে আমি একেটা এককলৈ আনি ল'ব লাগিব। গতিকে 60 km/ঘণ্টাটো আমি মিটাৰ পাৰ ছেকেণ্ড অৰ্থাৎ মিটাৰ প্ৰতি ছেকেণ্ডলৈ আমি লৈ যাম। কেনেকৈ নিম? একেবাৰে সহজ, 60ৰ লগত আমি কি মাল্টিপ্লাই কৰি দিব লাগিব? ইয়াত আমি 60ৰ লগত 5/18 মাল্টিপ্লাই কৰি দিলে হ'ল। এটা কথা মনত ৰাখিব, km/h যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লগা হয়, তেন্তে আমি চিম্পলি 18 ভাগৰ 5টো মাল্টিপ্লাই কৰি দিলেই হ'ল ইয়াৰ লগত, তেতিয়া আমি এইটো পাই যাম। বুজি পাইছেনে? তেতিয়া আমাৰ এইটো কি হ'ব? 6ৰে ইয়াক 10 বাৰ যাব, 6ৰে ইয়াক 3 বাৰ যাব, 5 × 10 = 50/3, আৰু এইটো ইউনিট কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড, হ'লনে? এতিয়া আমাক সুধিছে লেংথ অফ দ্য ট্ৰেইন। লেংথ অফ দ্য ট্ৰেইন উলিয়াবলৈ আমি কি কৰিম? আমি এই ডিষ্টেঞ্চৰ ফৰ্মুলাটো ইউজ কৰিলে হ'ল। ডিষ্টেঞ্চ ইজুকেল টু স্পীড পূৰণ টাইম, হয়নে? স্পীড কিমান আছে আমাৰ ইয়াত? স্পীড আছে 50/3, টাইম কিমান আছে? 9 আছে, 3য়ে 9ক 3 বাৰ যাব, 5 × 3 = 15, 150 মিটাৰ হ'ব ট্ৰেইনখনৰ দৈৰ্ঘ্য। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। ইয়াতো আমি কোনটো ফৰ্মুলা ইউজ কৰিছোঁ? ডিষ্টেঞ্চ ইজুকেল টু স্পীড ইনটু টাইম ফৰ্মুলাটো ইউজ কৰি পেলাই আমি ট্ৰেইনখনৰ দৈৰ্ঘ্য উলিয়াইছোঁ। এনেকুৱা এটা ছেম কুৱেশ্যন আপোনালোকে কৰিবলৈ ট্ৰাই কৰক। 11 নম্বৰ কুৱেশ্যনটো কি কৈছে? এ ট্ৰেইন ট্ৰেভেলিং এট 60 km/h ক্ৰছেছ এ মেন ইন 6 ছেকেণ্ড। অৰ্থাৎ এখন ট্ৰেইন 60 km/ঘণ্টাত গৈ আছিলে আৰু এজন মানুহক ট্ৰেইনখনে 6 ছেকেণ্ডত কভাৰ কৰে বুলি কৈছে, ক্ৰছ কৰে বুলি কৈছে। তেনে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে। একেই আমি লিখি ল'ম, ট্ৰেইনখনৰ স্পীড কিমান আছিল? 60 km/h। ইয়াক আমি মিটাৰলৈ কেনেকৈ নিম? 60 × 10⁻18 কৰিম। অলৰেডি যিহেতু আমি কেলকুলেট কৰিছিলোঁ ইয়াৰ আগতে, কিমান পাইছিলোঁ কেলকুলেট কৰি? 50/3 মিটাৰ পাৰ ছেকেণ্ড পাইছিলোঁ। টাইম কিমান দিছে? টাইম আমাক 6 ছেকেণ্ড বুলি দিছে, হ'লনে? গতিকে আমি ট্ৰেইনখনৰ লেংথ উলিয়াম কেনেকৈ? S × T কৰি দিম, 50 ডিভাইডেড বাই 3 × 6 কৰি দিম, 2 বাৰ যাব, 5 × 2 = 10, 100 হ'ব এনচাৰটো, হয়নে? 100 মিটাৰ উইল বি দ্য কাৰেক্ট এনচাৰ, অপশ্যন এ। ডেফিনেটলি আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। যিসকলে বুজি পোৱা নাই, আকৌ এবাৰ যদি এই কুৱেশ্যনখিনি বহিত লিখি পেলাই ছল্ভ কৰি চাই নিজাকৈ, ডেফিনেটলি আপোনালোকে বুজি পাব। কিবা ডাউট থাকিলে কমেণ্ট কৰি খুলিলে আমি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।